এটা বিগ ব্ৰেকিং নিউজ সাৱধান হওক মধ্য অসমবাসী যিকোনো মুহূৰ্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেট খুলি দিয়াৰ পাছত এনেদৰে এতিয়া হুৰাহুৰে পানী আহিছে আৰু তাৰ পাছতে কপিলি জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু নিখাৰ ভাগলৈ হয়তো বানে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে গতিকে সাৱধান হওক সতৰ্ক হওক আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেট খুলি দিয়া হৈছে সাৱধান হওক মধ্য অসমবাসী যিকোনো মুহূৰ্ততে বানে বুৰাব পাৰে মধ্য অসম সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে যিকোনো মুহূৰ্তত বুৰ যাব পাৰে মধ্য অসম খুলি দিয়া হৈছে উমৰাংচু জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেট আৰু পশ্চিম কাৰ্বি আংলঙৰ লগতে হুজাই লংকাটো ভয়াবহ বানৰ আশংকা ব্যক্ত কৰা হৈছে গতিকে এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে বন্ধ হৈ পৰিছে হুজাই পশ্চিম কাৰ্বি আংলং সংযোগী পথ ফেনে ফুটুকাৰে বাঢ়িছে কপিলিৰ জলপৃষ্ঠ এটা ডাঙৰ খবৰ ফেনে ফুটুকাৰে বাঢ়িছে উফন্দি উঠিছে এতিয়া কপিলিৰ জলপৃষ্ঠ যাৰ পৰিপ্ৰেক্ষিতত প্লাবিত হৈ পৰিছে হুজাই লংকাৰ বৃহত্তৰ অঞ্চলৰ কেইবাটাও প্ৰান্ত এটা ডাঙৰ খবৰ আৰু সংকিত হৈ পৰিছে এতিয়া ৰাজ্যবাসী সাৱধান হওক মধ্য অসমবাসী পুনৰবাৰ উল্লেখ কৰিছো এটা ডাঙৰ খবৰ যিকোনো মুহূৰ্তত বানে বুৰাব পাৰে মধ্য অসম সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে তাণ্ডৱ সৃষ্টি কৰিব পাৰে খুলি দিয়া হৈছে উমৰাংচু জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেট আৰু তাৰ পাছতে হুৰাহুৰে পানী আহিছে বিধ্বংসী তীব্ৰ বেগত আহিছে পানী পশ্চিম কাৰ্বি আংলঙৰ লগতে হুজাই লংকাটো ভয়াবহ বানৰ আশংকা ব্যক্ত কৰা হৈছে বন্ধ হৈ পৰিছে হুজাই পশ্চিম কাৰ্বি আংলং সংযোগী পথ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাটো ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে ফেনে ফুটুকাৰে উফন্দি উঠিছে কপিলিৰ জলপৃষ্ঠ আৰু তাকে লৈ চিন্তিত হৈ পৰিছে প্লাবিত হৈছে হুজাই লংকাৰ কেইবাটাও অঞ্চল এটা ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিছো সাৱধান হওক মধ্য অসমবাসী এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আমি দৃশ্যাংশ দেখিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব কিমান ভয়ংকৰ সেই দৃশ্যাংশ মন কৰক কিমান ভয়ংকৰ এই দৃশ্যাংশ মন কৰক কেনেদৰে পানী গৈছে হুৰাহুৰে পানী 7খনকৈ স্লুইচ গেট খুলি দিয়াৰ পাছতে এনেদৰে হুৰাহুৰে তীব্ৰ বেগত আহিছে পানী আৰু তাৰ পাছতে এতিয়া উফন্দি উঠিছে কপিলিৰ নৈ জলপৃষ্ঠ আৰু তাকে লৈ চিন্তিত হৈ পৰিছে যে যিকোনো মুহূৰ্তত বানে হয়তো ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে জলবিদ্যুৎ প্ৰকল্প উমৰাংচুৰ জলবিদ্যুৎ প্ৰকল্পৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেট খুলি দিয়াৰ পাছতে এনেধৰণৰ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশ মন কৰক যিকোনো মুহূৰ্তত বানে বুৰাব পাৰে মধ্য অসম উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেট খুলি দিয়াৰ পাছতেই এনেদৰে এতিয়া হুৰাহুৰে পানী আহিছে উফন্দি উঠিছে কপিলি নৈ জলপৃষ্ঠ আৰু তাকে লৈ চিন্তিত হৈ পৰিছে যে যিকোনো মুহূৰ্তত হয়তো ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক সেয়ে মধ্য অসমবাসী পুনৰবাৰ উল্লেখ কৰিছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো আৰু উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেট খুলি দিয়াৰ পাছতে এতিয়া ভয়ংকৰ বানৰ আশংকা ব্যক্ত কৰা হৈছে হুজাই কাৰ্বি আংলং ইত্যাদি বিভিন্ন প্ৰান্তত বানে হয়তো তাণ্ডৱ চলাব পাৰে ইতিমধ্যে জাৰি কৰিছে সতৰ্ক বাণী পশ্চিম কাৰ্বি আংলং আৰু হুজাই ভিন্ন অঞ্চলত প্লাবিত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে যাৰ ফলত আজি পুৱাৰে পৰা হুজাই পশ্চিম কাৰ্বি আংলঙৰ ঘাই সংযোগী পথ বন্ধ হৈ পৰিছে উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ ফলতে এনেদৰে পুনৰ বানৰ আশংকা আহি পৰিছে এতিয়া পশ্চিম কাৰ্বি আংলং জিলালৈ লগতে মধ্য অসমবাসীৰ বাবে এতিয়া শংকাৰ বিষয় হৈ পৰিছে এটা ডাঙৰ খবৰ আমি দৃশ্যাংশ দেখাইছো এনেদৰে ৰাস্তা ঘাই পথ সকলোতে এতিয়া পানী কেৱল পানী কপিলি নৈ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে এনেদৰে এতিয়া বানে চলাইছে তাণ্ডৱ যিহেতু উমৰাংচুৰ জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেট খুলি দিয়া হৈছে আৰু তাৰ পাছতে হুৰাহুৰে পানী আহিছে আৰু হুৰাহুৰে পানী অহাৰ পাছতে এনেদৰে কেইবাটাও বৃহত্তৰ অঞ্চল হুজাই লংকা ইত্যাদি বৃহত্তৰ অঞ্চলত বানৰ তাণ্ডৱ বা বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো আৰু লোকসকলৰ মাজত এতিয়া শংকাই বিৰাজ কৰিছে যে নিখাৰ ভাগলৈ হয়তো ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে নেকি পুনৰবাৰ উল্লেখ কৰিছো সাৱধান হওক মধ্য অসমবাসী যিকোনো মুহূৰ্তত চলাব পাৰে বানে চলাব পাৰে তাণ্ডৱ খুলি দিয়া হৈছে ইতিমধ্যে উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেট আৰু বিধ্বংসী ৰূপত আহিছে পানী হুৰাহুৰে পানী অহাৰ পাছতে এতিয়া শংকাৰ বিষয় হৈ পৰিছে কাৰণ হৈ পৰিছে কিয়নো যিকোনো মুহূৰ্তত হয়তো বানে তাণ্ডৱ সৃষ্টি কৰিব পাৰে ইতিমধ্যে বানাত আক্ৰান্ত হৈছে হুজাই
লংকা ইত্যাদি বিভিন্ন প্ৰান্তৰ লোকসকল আৰু সমান্তৰালভাৱে নিশাৰ ভাগলৈ হয়তো বৃহত্তৰ মধ্য অসম অঞ্চলতেই তাণ্ডৱ সৃষ্টি কৰিব পাৰে বানে আৰু যাকে লৈ চিন্তিত হৈ পৰিছে এতিয়া সকলোৱে আমি পুনৰবাৰ লক্ষ্য কৰিছোঁ সাৱধান হওক মধ্য অসমবাসী যিকোনো মুহূৰ্তত বানে বুৰাব পাৰে মধ্য অসম যিকোনো মুহূৰ্তত কালৰূপ ধাৰণ কৰিব পাৰে বানে খুলি দিয়া হৈছে উমৰাংচুৰ জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ গেট খুলি দিয়া হৈছে আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ পশ্চিম কাৰ্বি আংলঙৰ লগতে হুজাই লংকাটো ভয়াৱহ বানৰ আশংকা ব্যক্ত কৰা হৈছে ইতিমধ্যে কেইবাটাও প্ৰান্তত যোগাযোগ ব্যৱস্থা যাতায়াত ব্যৱস্থা ব্যাহত হৈছে কিয়নো ৰাস্তা ঘাইপথ সকলোতে পানী আৰু কেৱল পানী সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে গতিকে উক্ত দিশৰ পৰা লক্ষ্য ৰাখি এনেদৰে এতিয়া জাৰি কৰা হৈছে সতৰ্কবাণী য'ত কোৱা হৈছে যে যিকোনো মুহূৰ্তত বানৰ তাণ্ডৱ আহিব পাৰে উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেটৰ জৰিয়তে পানী খুলি দিয়াৰ পাছতে উফন্দি উঠিছে এতিয়া কপিলী নৈ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতেই বৃহত্তৰ এলেকাত মধ্য অসমত এতিয়া বানৰ তাণ্ডৱ বা বানৰ সংহাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে বানে তাকে লৈ চিন্তিত হৈ পৰিছে এতিয়া সকলোকে সজাগ বা সতৰ্ক হৈ থাকিবৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হৈছে